জালুকবাৰীত যান বাহন ৰখোৱাত নিষেধাজ্ঞা এচি কোঠাৰ বৈঠকৰ সিদ্ধান্তত পৰিল চিলমোহৰ কিন্তু বাস্তৱত উৰণ সেতুৰ ওপৰত এয়া কি যে গুৱাহাটীৰ জালুকবাৰীৰ এই গোটেই ৰাজীৱ চকটোক এক প্ৰকাৰ নো ভেণ্ডিং জোন হিচাপে ঘোষণা কৰা হৈছে আৰু যিসমূহ যাত্ৰী বাছ থাকে যাত্ৰীবাহী বাছ এই বাছসমূহ উৰণীয়া সেতুৰ ওপৰত বা তলত আদি বিভিন্ন প্ৰান্তত এক প্ৰকাৰ ৰখোৱাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে কিছু সংখ্যক বাছ চালকে বা বাছৰ গৰাকীয়ে এই ধৰণৰ নিয়মৰ তেওঁলোকে মানি চলাও দেখিবলৈ পোৱা গৈছে কিন্তু একাংশ বাছ বা একাংশ ভেণ্ডিং বা যিসমূহ দোকান পোহাৰ থাকে এইসমূহ কিন্তু বৰ্তমানো খোলা থকা আমি দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত আমি কেমেৰাত ধৰা পৰিছে দুখনকৈ গ্ৰীণ বাছ আৰু এইদৰে উৰণীয়া সেতুৰ ওপৰত উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীৰ এয়া সদাব্যস্ত জালুকবাৰী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰৱেশ স্থানৰ এই স্থানক লৈ ওলাল এক নিৰ্দেশনা জালুকবাৰীৰ উৰণীয়া সেতুৰ ওপৰত ৰখাব নোৱাৰিব যাত্ৰীবাহী বাছ উৰণ সেতুৰ ওপৰে তলে দিব নোৱাৰিব দোকান পোহাৰ দীৰ্ঘদিনৰ জালুকবাৰীৰ যান-জঁট আঁতৰাবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ডিচেম্বৰ মাহৰ শেষত প্ৰকাশ কৰা এই পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে এই নিৰ্দেশনাসমূহ এই নিৰ্দেশনাৰ পিছতেই জালুকবাৰীৰ পৰা আঁতৰিল ৰাস্তাৰ পাৰৰ দোকান পিছে প্ৰশাসনৰ নিয়ম উলংঘা কৰি একাংশ বাছ চালকে দেখাই গ'ল নিজৰ ময়মতালি গাড়ী নৰখাই হাইৱে আছে গাড়ী এইটো একচুৱেলি ৰখাব জাগাই নাই এইটো ইয়াতে গাড়ী ৰখাবই নালাগে পেচেঞ্জাৰ কাৰণে কিন্তু আমাৰ মানুহকেইটা বুজি নাপায় মানা দাদা একদম মানা গাড়ী ৰাখিব উপায় নাই বাধ্যত পৰি ৰখাইছো ইয়াত আদাবাৰীৰ পৰা আঁতৰিল এসময়ৰ বাছ স্থান বাছ মালিক সংস্থাই বিচাৰিছে স্থায়ী অথবা অস্থায়ী একোটা গাড়ী ৰখোৱা ঠাই তেনে মুহূৰ্তত মহানগৰ জিলা পথ সুৰক্ষা সমিতিয়ে প্ৰস্তুত কৰিলে এই নিৰ্দেশনা যি এতিয়াও কাৰ্যকাৰী নহল নিউজ 18ৰ কেমেৰা ঘূৰাত খন্তেক সময়ৰ বাবে সতৰ্ক হৈ পৰিল বাছ চালক কিন্তু কেমেৰা আঁতৰাৰ লগে লগে চালকে অব্যাহত ৰাখিলে নিজৰ ময়মতালি আমাক এটা নিৰ্ধাৰণ বাছষ্টেণ্ড দিলে আমাক চৰকাৰখনে ভাল হয় কাৰণ এনেকুৱা জ্বালা কালা খাইছোঁ তাৰমানে আমি গাড়ী মানুহখিনিও অলপ কষ্ট খাই আছোঁ বহুত দিনত ভাত পানী আমাৰ নোহোৱা হৈ গৈছে আমি এনেকুৱা কষ্ট খাইছোঁ যে আজি সৰুৰ পৰা আমি দেখিলোঁ আদাবাৰী বাছ ষ্টেণ্ডটো আছিল মানুহৰ চবৰে সুবিধা হৈছিল মাল বস্তু অথবা অলপ সুবিধা হৈছিল বিভিন্ন ধৰণৰ সুবিধা হৈছিল আজি এনেকুৱা হৈ গ'ল আজি 2 মাহৰ পৰা এনেকুৱা হঠাতে তাৰমানে অসুবিধা কৰি দিলে গাড়ী মানুহক ৰখুৱাইছে যদি ৰখাই লোৱা ইয়াত ৰখাব নালাগে চাগে ন নালাগে পেচেঞ্জাৰৰ কাৰণে ৰখাব লগা হয় আৰু ISBTলৈহে যাব পাৰিব আন্তঃজিলাৰ যাত্ৰীবাহী বাছ পাৰ্মিট থাকিলেহে মানুহ লৈ খানাপাৰা হৈ যাব পাৰিব বাছসমূহ কিন্তু ধোঁৱাচাঙত উঠিছে পৰিবহণ বিভাগৰ নীতি নিয়ম মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট